পৰিষদৰ নৱনিৰ্বাচিত সাংসদ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক আমি আজি গড়েশ্বৰত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তামোলপুৰ সমষ্টিৰ বিধান পৰিষদ আৰু আমাৰ গড়েশ্বৰ বিধান পৰিষদ, তামোলপুৰ জিলা সমূহ ভাতৃভগ্নী সংগঠন, যুৱ পৰিষদ, মহিলা পৰিষদ, কৃষক পৰিষদ আৰু UPPL দলেও আহি মাননীয় নৱনিৰ্বাচিত সাংসদগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰিলে। আমি আশা ৰাখিছোঁ বিশেষভাৱে গড়েশ্বৰ যিহেতু আঞ্চলিকতাবাদৰ এক ভেটি, এই সমস্যাসমূহ যাতে মাননীয় সাংসদগৰাকীয়ে দিল্লীত বজ্ৰকণ্ঠে দাঙি ধৰিবলৈ সক্ষম হয় আৰু নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰখনে, আমি যিহেতু গণতান্ত্ৰিক মৰ্চাৰ আমি অংশীদাৰ, বিষয়কেইটা বিবেচনা কৰিব আৰু সমাধানৰ পথ প্ৰশস্ত কৰিব। অসম গণ পৰিষদে উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ যিসকল অংশীদাৰী হৈ আছে আঞ্চলিক ৰাজনৈতিক দল, সেইসকলক একত্ৰিত কৰাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অহা অক্টোবৰ মাহৰ 13 তাৰিখে উত্তৰ পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক ৰাজনৈতিক দলক ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ অংশীদাৰ থকা তেখেতসকলৰ সভাপতি বিষয়ববীয়াৰ উপস্থিতিত 1 লাখ সতীৰ্থৰ উপস্থিতিত আমি গুৱাহাটীত আঞ্চলিক ৰাজনৈতিক সন্মিলন অনুষ্ঠিত কৰাৰ কাৰণে চিন্তা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্যই হৈছে অসমৰ ৰাইজৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা। মহাপুৰুষ শংকৰদেৱে দেখুৱাই যোৱা এখন সমাজ, আজান ফকীৰে দেখুৱাই যোৱা এখন সমাজ যাতে আমি প্ৰাণ প্ৰতিষ্ঠা পুনৰবাৰ আমি অসমীয়া জাতিৰ মাজত কৰিব পাৰোঁ, তাৰ প্ৰয়াস আমি হাতত লৈছোঁ। একেদৰে BTRৰ শান্তি, উন্নয়ন আৰু সমন্বয় যাতে আমি গাঢ় কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে আঞ্চলিক ৰাজনৈতিক দল UPPLৰ লগত আমি মিত্ৰজোঁটত থাকি সন্মানজনকভাৱে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। অহা 9 তাৰিখে অসম গণ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ উপস্থিতিত উচ্চ পৰ্যায়ৰ কমিটিৰ এখন বৈঠক তামোলপুৰত অনুষ্ঠিত হ'ব আৰু সেই বৈঠকতে সিদ্ধান্ত হ'ব যে আমাৰ দলৰ BTR নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ ৰণকৌশল কি, আমি কেনেভাৱে এই BTR নিৰ্বাচনত অংশগ্ৰহণ কৰিম। মিত্ৰজোঁট UPPLৰ লগত মিত্ৰজোঁটৰ ভিতৰত থাকিব নে সন্মানজনকভাৱে মিত্ৰজোঁট হ'ব, আৰু যিবিলাক সমষ্টিত, পৰিষদীয় সমষ্টিত আমি প্ৰাৰ্থী থিয় নকৰাওঁ, সেই সমষ্টিত আমি কেনেধৰণে কাক সমৰ্থন দিম, এই আটাইবোৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিম। নিশ্চিতভাৱে আপোনালোকক আমি জনাব পাৰিম। BTR অঞ্চলৰ শান্তি অটুট থাকক, উন্নয়ন আৰু শক্তিশালী হওক, সমন্বয়ৰ এনাজৰী আকৌ শক্তিশালী হওক কামনা কৰিলোঁ। আৰু BTRবাসী ৰাইজৰ নিশ্চিতভাৱে আমি আশা কৰিলোঁ যাতে আমি সহায় সহযোগ আন্তৰিকতাৰে পাম। নিশ্চিতভাৱে আমি শত্ৰু হিচাপে জ্ঞান নকৰিম যে কংগ্ৰেছ দল, যি কংগ্ৰেছ দলে BTRত সংঘৰ্ষৰ সৃষ্টি কৰিছিল, যি কংগ্ৰেছ দলে হিংসাৰ দাবানল BTRত জগাই তুলিছিল, আমি কংগ্ৰেছ দলক আমি শত্ৰু হিচাপে জ্ঞান নকৰিম। আৰু আপোনালোকে জানে যে আমাৰ 855 জন শ্বহীদক হাজাৰ হাজাৰ তেওঁলোকে হত্যা কৰিছে, হাজাৰ হাজাৰ পৰিয়াল নিৰ্যাতিত হৈছে, ব্যক্তি নিৰ্যাতিত হৈছে। আমি যাতে BTRৰ পৰা কংগ্ৰেছক মানে পুলি পখালি উভলিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। মাননীয় সাংসদ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কোকৰাঝাৰলৈ আহিছিল, BTRলৈ আহিছিল আৰু তেওঁলোকে BTR নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কৈছে। আমি আপোনালোকৰ মাধ্যমেদি BTRবাসীক অনুৰোধ জনাইছোঁ যে আকৌ আপোনালোকে হিংসা, আকৌ আপোনালোকে হত্যা ৰাজনীতিৰ প্ৰশ্ৰয় নিদিব। আৰু মই অনুৰোধ জনাইছোঁ বা আমি অনুৰোধ জনাইছোঁ যে
কংগ্ৰেছক বৰ্জন কৰক। আজি গুৰেশ্বৰত আহি মই আনন্দিত হৈছোঁ। ইয়াৰ এটা উদ্দেশ্যও আছে। 96 চনত মই মঙলদৈ লোকসভাৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিলোঁ। গুৰেশ্বৰ আমাৰ ৰঙিয়া বিধানসভাৰ অন্তৰ্গত আছিল আৰু এই অঞ্চলত মোক ব্যাপক ভোট দিছিল। ৰঙিয়াত তেতিয়া মই 48,000 ভোট পাইছিলোঁ। গতিকে আজি মোৰ যিটো চিনাকি পাৰ্লিয়ামেণ্টত, তাত মঙলদৈ লোকসভাৰ অৰিহণা আছে, ৰঙিয়া বিধানসভাৰ অৰিহণা আছে, গুৰেশ্বৰৰ অৱদান আছে। সেয়েহে আজি মই উৎফুল্লিত হৈছোঁ আৰু মোক সম্বৰ্ধনা জনোৱাৰ কাৰণে অসম গণ পৰিষদৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক, UPPL দলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক আৰু যিবিলাক দল সংগঠনে মোক সম্বৰ্ধনা জনালে আটাইৰে ওচৰত মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি অসমৰ ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ পুণ্যতিথি, তেখেতক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। সুগন্ধি কবি আজি আমাৰ হিৰুদাৰ হীৰেই ভট্টাচাৰ্যৰ আজি পুণ্যতিথি। আনহাতে অসম আন্দোলনৰ এগৰাকী গুৰু সমৰ্থক, আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰা বীণা ভট্টাচাৰ্য ডাঙৰীয়ালৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিহেতু বিটিআৰ নিৰ্বাচন আহি আছে, আপোনালোকে বিটিআৰ নিৰ্বাচন ঘোষণা নকৰাতে মিত্ৰতাৰ ফালে গৈছে, মিত্ৰতাৰে আপোনালোকে নিৰ্বাচনী ভোটদানীৰে পাৰ কৰিব। চাওক, আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, UPPL দলে মিত্ৰজোঁটেৰে অসমৰ চৰকাৰত আছোঁ আৰু আমি মিত্ৰতাৰে আগবাঢ়িছোঁ। ভৱিষ্যতেও আমি মিত্ৰতাৰে যাম। UPPL দলৰ আমাৰ আলোচনা আৰম্ভ হৈছে, চূড়ান্ত পৰ্যায় হোৱা নাই। বিটিআৰ নিৰ্বাচনত অসম গণ পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আশা প্ৰকাশ কৰিছে। আমি সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা আছে। ছেপ্টেম্বৰ অক্টোবৰত ইলেকশ্যন হ'ব, তেতিয়া নিশ্চয় সময়ত সবিশেষ যেতিয়া চূড়ান্ত হ'ব আপোনালোক আমি অৱগত কৰিম। এটা কথা নিশ্চিত, বিটিআৰত এইবাৰ অসম গণ পৰিষদে নিৰ্বাচন খেলিব আৰু বিটিআৰত অসম গণ পৰিষদে পূৰ্বতে মুদৈ বেৰি জিকিছিল, এইবাৰো বিটিআৰত অসম গণ পৰিষদৰ প্ৰাৰ্থী বিজয়ীলৈ সক্ষম হ'ব। নহয়, মোক ইয়াৰ জ্যেষ্ঠ নাগৰিকসকলে কৈছিল এটা বৰ গুৰুত্বপূৰ্ণ দাবী। তেখেতসকলে এটা কথা কৈছে যিটো মোৰ অন্তৰ চুইছে। তেখেতসকলে কৈছে আমি দিল্লীৰ পৰা ৰঙিয়া আহি পেলাই যিমান খৰচ হয়, ৰঙিয়াৰ পৰা এইখিনি আহিব পাবৰ কাৰণে তাতকৈ বেছি খৰচ। এতিয়া কামৰূপ এক্সপ্ৰেছখন কলিকতাৰ পৰা আহে, লাচিত এক্সপ্ৰেছখন আহে, অন্ততঃ এখন দুইখনটো হ'লে এখন সপ্তাহতন্ত 2টা দিন গুৰেশ্বৰত ৰখাবৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম। 21 তাৰিখৰ পৰা আমাৰ পাৰ্লিয়ামেণ্টৰ ছেশ্যন হ'ব। সেই ছেশ্যনৰ সময়তে ইয়াৰ নাগৰিকসকলে যিখন মোক স্মাৰক পত্ৰ দিছে, সেই স্মাৰক পত্ৰৰ লগত মই এখন পত্ৰ লিখি তেখেতক গুৰেশ্বৰবাসী ৰাইজৰ হৈ মই নিজে সাক্ষাৎ কৰি মই তেখেতসকলক এই ব্যৱস্থা ল'বৰ কাৰণে মাননীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া মই অনুৰোধ জনাম। সত্যব্ৰত কলিতা অসম গণ পৰিষদৰ কমলপুৰ সমষ্টি, তেখেতে কংগ্ৰেছলৈ যোৱাৰ এটা বাৰ্তা ওলাইছে, যোৱাৰ আৰম্ভ কৰিম বুলি কৈছে। কোনে কৈছে? এই ক্ষেত্ৰত কি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।